আজি আমাৰ সমস্যা ক'লে 101টা সমস্যা আছে, কিন্তু আমি 100 এৰি দিছোঁ। বৰ্তমান আমাৰ এটা সমস্যা এতিয়া বেছি জটিলকৈ পৰিছে, যিহেতু আমাৰ শ্ৰমিকৰ মজুৰিটোৰ কাৰণে আমি ভাবিছোঁ চৰকাৰে আমাৰ 551 টকা কৰি দিয়ক। আমি চৰকাৰক সেইটোৱে আহ্বানটো আজি আমি অত যুগৰ পৰা পোৱা নাই আৰু পাম বুলি এইটো এটা আশা আছে, কিন্তু এতিয়া চৰকাৰে কি কৰে সেইটো চৰকাৰৰ সিদ্ধান্ত। কিন্তু আমি ভাবিছোঁ যে আমাৰ যোনটো বকেয়া পইচাটো, আমাৰ যোনটো পাবলগীয়া পইচাটো আমাৰ যাতে চৰকাৰে এইটো বঞ্চিত নকৰক। আৰু আমাৰ মেডিকেলৰ বিশেষকৈ মেডিকেলটো অসুবিধা হৈছে, মেডিকেলটো যাতে আমাক মানে অলপ ভালকৈ অকণমান মেৰামতি কৰে আৰু ভালকৈ অকণমান পৰিচালনা কৰি লৈ যাবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। এনেই সাংবাদিকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতীয় সামাজিক সংঘৰ তৰফৰ পৰা। আৰু আমি আজি কিছুদিন আগত দেখিবলৈ পালোঁ যে আমাৰ যিটো বিধানসভাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে চাহ শ্ৰমিকৰ মজুৰি আমাৰ শ্ৰমিকৰ সংগঠনে এইটো মানে অৱস্থা হ'ল যে আমাৰ চাহ শ্ৰমিকসকলৰ যিটো প্ৰাপ্য আজিলৈকে নিৰ্ধাৰণ কৰা নাই। আৰু তাৰ আগতে যিটো বিজেপি চৰকাৰখনে আমাৰ বহুতো কৈছিলে যে মাটিৰ পট্টা দিম, হাজিৰা বৃদ্ধি কৰিম, অন্যান্য ধৰণৰ ফাঁকি ফুকা আহি কৈ পেলাই এতিয়া আমি প্ৰমাণ পাইছোঁ। এইটো কাৰণে আমি আজি দুখ পাইছোঁ, যিটো আমাৰ চৰকাৰখনে আমাৰ নিজস্ব MLA মিনিষ্টাৰসকলেও গৈ তাত নামাতে। আৰু এইটো কাৰণে আমি অত্যন্ত দুখ পাইছোঁ। আৰু আজি চাওক, আজি যেনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে, আমি 250 টকাত এখন ঘৰ চলাব নোৱাৰিম। আমাৰ শিক্ষা দীক্ষা তাৰপিছত চিকিৎসা এইবিলাক বহুত মানে সমস্যা। আজি আমি যদি এসাঁজ খাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ 250 টকাত একোৱে নোজোৰে। আৰু আমি সাঁচি থোৱা কিছুমান ধন তাৰ পৰা আমি ওলাই পেলাই আমাৰ হাজিৰা 300 টকাত একোৱে নহয়, 250 টকাত একোৱে হাজিৰা নহয়। গতিকে 500 টকা হাজিৰা হ'ব লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা আগবাঢ়িব নোৱাৰোঁ। গতিকে আমি কেনেকৈ চলিম, আমি পৰিয়ালটো কেনেকৈ চলাই যাম, আমিতো চলিব নোৱাৰোঁ। আমাৰ বহুত অসুবিধা। গতিকে আমি ইমানটোৱে কৈ দিব কালি দিব কওঁতে আমাৰ কেতিয়াবা লাগে কয় যে চাইন লাগে, আমাক এইটো পইচা দিবই বুলি পেলাই আমিও আশা কৰি আগবাঢ়ি আহোঁ যে এই পইচাটো দিব বুলি আমাৰো মনটো লাগি যায় যে আমি পইচা পাম বুলি পেলাই। কিন্তু আজি দিব বুলিব, 1 মাহতে পাছত দিব, 1 মাহ 2 মাহ পাছত দিব, কৰোঁতে 3 বছৰ 4 বছৰ পাৰ হৈ গ'ল। কিন্তু আমি যোনটো পাম, আমাৰ যোনটো পাওনি আছে, এই পাওনিটো আমি নাপাওঁ। কিন্তু আমি আশা কৰোঁ, ছেক্ৰেটাৰীয়ে কয় যে নাই এইটো দিবই, তহঁতি এইটো লিখি পেলাই দে, এইটো জাজ কৰি দে, দিবই। আমি চব কাগজকেইটা লৈ পেলাই দিওঁ। কিন্তু আমি কৈছোঁ পাম, আজি কিমান পইচা পাম, নাই ইমান পইচা পাম বুলি পেলাই এৰিয়া পইচা পাম বুলি পেলাই আশা কৰোঁতে আজি মোৰ ল'ৰাও ডাঙৰ হৈ গ'ল, ল'ৰাও বোৱাৰী লৈ আহিলে, কিন্তু আজিলৈকে মই পইচা পোৱা নাই। আৰু এটা কথা ক'বলৈ খুজিছোঁ, ইমান ডাঙৰ আমাৰ হস্পিটেল এটা বনাইছে, কিন্তু ডক্টৰ আমাৰ সুবিধা নাই। ইয়াত সুবিধা নাই। কোনোবা যদি পৰি যায়, কোনোবা যদি বাগানত গিৰি যায়, ক'ত যায়, যোৰহাট যায়, গাড়ী আন যোৰহাট যা, তাত যোৰহাট লৈ যায়। যাওঁতে যদি মানুহ মৃত্যুৱে হৈ যায় তো লাভ কি হ'ব? ইমান ডাঙৰ হস্পিটেল বনাই যদি ডক্টৰ নিদিয়ে, নাৰ্ছ নিদিয়ে, তো আমাৰ কি লাভ হ'ব? লাভটো নাই। মই